নমস্কাৰ জ্ঞান পাণ্ডালৈ স্বাগতম এতিয়া তোমালোকৰ বিষয়বোৰ ঘৰত থাকিয়েই পঢ়িব পাৰিবা আৰু প্ৰতিটো বিষয়ৰ নোটছ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু কোৱেশ্চন পেপাৰ সলুশন এই সকলোবিলাক তোমালোকে লাভ কৰিবা ইয়াৰ উপৰিও কিবা যদি টপিক বুজি নোপোৱা তেতিয়া তোমালোকে আমাক পোনপটীয়াকৈ সুধিব পাৰিবা এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা এতিয়া আহা ভিডিঅটো আৰম্ভ কৰো আজি আমি জটিল সংখ্যাৰ দুটামান বৰ্গমূলৰ উদাহৰণ কৰিম এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে যে x + i √1 - x², এই জটিল সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে ঠিক আছে তো আমি এইখিনি কি কৰিব লাগিব আমি কিছুমান টিপস ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল উলিয়াব লাগিব পুনে পুনে একো নিয়ম নাই ঠিক আছে আমি চাব লাগিব যে কি কৰিলে ইয়াৰ বৰ্গমূলটো আমি উলিয়াব পাৰো ঠিক আছে তো ইয়াৰ আমি প্ৰথমতে এটো এনে ধৰণৰ থাকিলে অৰ্থাৎ ইয়াৰ আমি কেনেকৈ কৰিম চোৱা ইয়াত কি কৰিম আমি প্ৰথমতে সমাধান বুলি লিখি লবা তাৰ পিছত এই জটিল সংখ্যাটো লিখি লবা ঠিক আছে তাৰ তলত এনেদৰে লিখিবা তো ইয়াত কি কৰিম চোৱা এই জটিল সংখ্যাটো কি কৰা জটিল সংখ্যাটো প্ৰতিটো পদক 2 ৰে পূৰণ কৰি দিয়া ঠিক আছে 2 ৰে যদি মই পূৰণ কৰি দিও প্ৰথমতে কি কৰিবা চোৱা 1/2 ললো ইনটু 2 তাৰ মানে মই কি কৰিলো যে হাফ এটো 1/2 তাৰ লগত 2 পূৰণ কৰিছো কি থাকিব মোৰ এই 2টোৱে ওপৰ 2টোৱে কটাকটি গৈ 1 থাকিব হয়নে 1 থাকিব তো তাৰ লগত এই জটিল সংখ্যাটো পূৰণ কৰা এতিয়া কি হল কথাটো চোৱাচোন এতিয়া কথাটো কি হল এই দুইটোৱে কটাকটি গুচি গল এই দুটা নাইকিয়া হৈ গল ইয়াত 1 থাকিলে 1ৰ লগতে গুটেটো পূৰণ কৰিলে একেটা সংখ্যাই থাকিব হয়নে তাৰ মানে আমি মিলাইছো ঠিক আছে তাৰ মানে আমি মিলাইছো কিয় মিলাইছো গম পাবা ঠিক আছে তো এতিয়া ইকুৱেল টু এতিয়া এই হাফটো বাহিৰতে থাকিব দিয়া এই দুইটো ভিতৰলে ভৰাই দিয়া এতিয়া দুইটো ভিতৰলে ভৰাই দিলে প্ৰতিটো পদৰ লগত দুইটো পূৰণ হৈ যাব হয়নে নহয় এটো লগতো পূৰণ হ'ব আৰু এইটো এটা পদ এইটোৰ লগতো পূৰণ হ'ব তো 2 লগত x পূৰণ হৈ টুৱাইস x হ'ল প্লাস চিন আছে প্লাসে থাকিব কাৰণ 2 ৰ আগতো প্লাস আছে প্লাস এটো i টো সাধাৰণতে আমি আগত লিখো হয়নে তাৰ পিছতে 2 টো পূৰণ হৈছে যেহেতু এই 2 * i * √1 - x² হয় তো i টো মই প্ৰথমতে লিখি ললো i * 2 * √1 - x² হলনে হৈ গল তো এটুকে আমি পালোগে ঠিক আছে বেলেগ একো নাই প্ৰতিটো পদৰ লগত 2 এটা পূৰণ হৈ গৈছে এতিয়া চোৱা এই টুৱাইস x টো মই কেনেকৈ ভাঙিম চোৱা এতিয়া মই টুৱাইস x টো কেনেকৈ ভাঙিব পাৰো ইয়াত এই বস্তুখিনি প্ৰথমতে চোৱা এই গুটেই টাৰ্মটো একচুয়ালি আমি কি কৰিম এতিয়া a + a² + টুৱাইস ab প্লাস b স্কয়াৰৰ আৰহিলৈ আমি লৈ যাম ঠিক আছে তো তাৰ কাৰণে চোৱা এই বস্তুখিনি চোৱা টুৱাইস ab মানে ইয়াত এটা 2 আছে ইয়াতো 2 আছে এই প্ৰথম টুৱাইস x টোক আমি a ব্যৱহাৰ কৰিম ঠিক আছে আৰু এইখিনি যেটো i লাগি আছে এই i লগা অংশখিনি আমি এই বস্তুটো বনাম i লগা অংশখিনি আমি এই বস্তুটো বনাম ঠিক আছে এই বস্তুটো আমি বনাম তো এতিয়া ইয়াত 2 এটা আছে এটো আৰু ab চোৱা টুৱাইস ab বনাব লাগিব তো এটো হৈ গল 2টো এটো হৈ গল 2টো তো এই বাকিখিনি ab বনাব লাগে এটো আৰু এটো লগ লাগি ab বনাব লাগে হলে এতিয়া ইয়াত এটা বস্তু চোৱা ইয়াত আমি কি কৰিব পাৰো আইটোটো আয়ে থাকিব আইটোকটো আমি দুটা ভাগত ভাগ কৰিবগে নোৱাৰো কি কৈ আছো ভালৰে বুজি পাবা অলপ পাছত একেবাৰে শেষত ঠিক আছে এটো কিন্তু আমি দুটা ভাগত ভাগ কৰিব পাৰো √1 - x² যেটো আছে 1 - x² এটো কিন্তু দুটা ভাগত ভাগ কৰিব পৰা যায় কেনেকে কাৰণ এটো একৰ ওপৰত যদি মই স্কয়াৰ দি দিও একে থাকিব কথা একে থাকিব তো এই বস্তুটো কি আছে চোৱা এটো যেটো 1 - x² আছিল তাক আমি এনেকেও লিখিব পাৰো কাৰণ একৰ ওপৰত স্কয়াৰ দি দিলে একে থাকিলে হলে তো এতিয়া এটো চোৱা ৰুটৰ ভিতৰৰখিনি চোৱা a² - b² ফৰ্মুলাত আছে নে আছে হনে তো a মানে হল 1 b মানে হল x তো a² - b² ফৰ্মুলাটো জানো কি a + b * a - b গতিকে ইয়াক মই চোৱা কেনেকৈ লিখিব পাৰো a + b a মানে হল 1 + b মানে হল x সৰি b নহয় 1 + x * 1 - x
পাৰোঁ ন এই বস্তুটোক মই এনেকৈও লিখিব পাৰোঁ হ'লে এতিয়া এইটোক মই এনেকৈ নিলিখি যেহেতু এইটো আৰু এইটো পূৰণ হৈ আছে গতিকে মই ৰুটডাল কি কৰিব পাৰোঁ দুইটাকে দি দিব পাৰোঁ 1 + x হৈ গ'ল ইনটু √1 - x এনেকৈ লিখিব পাৰোঁ হ'লে অৰ্থাৎ এই বস্তুখিনিক মই এই যিটো √1 - x² আছে তাক মই এনেকৈ লিখিবগৈ পাৰোঁ তো মই কি কৰিবলৈ গৈ আছিলোঁ মই কৰিবলৈ গৈ আছিলোঁ যে এই বস্তুখিনিক মই টুৱাইছ ab ৰূপলৈ লৈ যাম তো এতিয়া চোৱা এটা a হ'ল এটা b আছে এইটো 2টোতো এইটো 2 আছে আমাৰ তো ab বনাব লাগে ab কোনখিনিক বনাব লাগে থাকি যোৱা বস্তুখিনিক থাকি যোৱা কি গৈছিলে এই বস্তুখিনি থাকি গৈছে মোৰ আৰু এই আইটো থাকি গৈছে হয়নে এই দুটা এইখিনি বস্তুক মই ab বনাব লাগে এতিয়া এটো মই এইখিনিক a বনাম বুলি কৈছোঁ তো ইয়াততো কোনো আই নাহে হয়নে আই নাই কাৰণ ইয়াত কোনো আই আছে নেকি নাই গতিকে মই a ৰ কাৰণে এটা বস্তু ৰাখি দিম এইটো হ'লে প্ৰথমৰখিনি মই ধৰা ৰাখি দিলোঁ ঠিক আছে কাৰণ এইটো +x আছে আৰু b কি কৰিম মই এই বস্তুটো ল'ম এই বস্তুটো ঠিক আছে তো এতিয়া মই কি কৰি দিম চোৱা এটো কমপ্লিকেটেড নহয় ঠিক আছে বস্তুখিনি বেছিকৈ ভাঙি দিছোঁ কাৰণে কমপ্লিকেটেড লাগি যাব পাৰে বেলেগ একো নাই এতিয়া এটো টুৱাইছ x টোক মই কি কৰিম মই কৈছোঁ এটোক মই a বুলি ল'ম হ'লে কাৰণ এটা a বনাব লাগিব এটা b বনাব লাগিব তো এটোক a বুলি ল'ম হল তো a গোটে বস্তুখিনিক আকৌ মই কি বনাম এই বস্তুটো a² + 2ab + b² গতিকে a² লিখিম মই a কি ল'ম মই √1 + x √1 + x আৰু a² বনাম বুলি কৈছোঁ মই a² হৈ গ'ল প্লাছ টুৱাইছ ab টুৱাইছ a মানে কি ল'লোঁ মই এইটো 1 + x আৰু b মানে মই কি ল'ম এই বস্তুটোক মই কেনেকৈ লিখিবগৈ পাৰোঁ দেখাইছোঁ এইটো তো এইটোক a বুলি ল'ম এইটোক b বুলি ল'ম কিন্তু লগত মনত ৰাখিবা এইটো চোৱা প্ৰথম মই b বুলি লিখি লওঁ 1 - x কিন্তু এই b মানে কেৱল এইটোৱে নহয় কাৰণ ইয়াত এই আইটো থাকি গৈছিলে তো b মানে আইটো লগত আহিব হল এতিয়া কি হ'লগে চোৱা এই বস্তুখিনি মানে এইটো হয় নে নহয় চোৱা আইটো আই আছে 2টো 2 আছে আৰু এইখিনিক মই কেনেকৈ লিখিব পাৰোঁ √1 + x √1 - x হৈ গ'ল তাৰ মানে এই বস্তুটোক মই এনেকৈ লিখিব পাৰোঁ ঠিক আছে হৈ গ'ল তাৰপিছত কি a² হৈ গ'ল টুৱাইছ ab + b² তো b মানে কি b মানে ইয়াত কোনটো পঢ়িলে এতিয়া টুৱাইছ ab b মানে এই গোটেইখিনি বস্তু হয়নে নহয় আইটো লগত লাগি আছে তো এতিয়া b² ঠাইত কি হ'ব i * √1 - x b² হয়নে নহয় তো এইখিনি বস্তু আকৌ একবাৰ মই বুজাই দি আছোঁ যদি খেলিমেলি লাগি আছে এইটো লগতে উঠি গ'ল তো আজা ভাই ওকে হৈ গ'ল তো এইটো কি b² ওকে এতিয়া সৰি আৰু অলপ আছে টুৱাই হৈ গ'ল হয়নে হৈ গ'ল এতিয়া কি কৰিলোঁ আচলতে একবাৰ আকৌ চোৱা কি কৰিলোঁ মই প্ৰথমতে 2 এটা পূৰণ কৰি দিলোঁ পূৰণ হৰণ কৰিলোঁ কাৰণ এই বস্তুখিনিক পোনে পোনে a² + টুৱাইছ ab + b² ভাঙিব নোৱাৰি সেইটো কাৰণে 2 এটা লাগে কাৰণ ইয়াত 2 এটা আমাক দৰকাৰ হয় সেইটো কাৰণে 2 এটা ভৰাই দিলোঁ প্ৰতিটো পদৰ লগত যোগ হৈ গ'ল এতিয়া মোৰ কথা হ'ল কি এই অংশখিনিক মই a² + টুৱাইছ ab + b² ফৰ্মুলাত নিব লাগে হ'ল এতিয়া কি কৰিলোঁ এই যিখিনি আই লগা অংশ সেইখিনিক মই টুৱাইছ ab ফৰ্মুলালৈ লৈ যাম হ'লে টুৱাইছ ab ফৰ্মুলালৈ লৈ যাম তো তাত চালোঁ টুৱাইছ ab ফৰ্মুলালৈ নিবলৈ হ'লে এটা 2 লাগে তো ইয়াতো 2টো আছে ইয়াতো 2টো আছে তাৰপিছত এটা a আছে তাৰপিছত এটা b আছে হ'লে এতিয়া এই বস্তুখিনিক এটা a উলিয়াব লাগে এটা b উলিয়াব লাগে তো এই আইটোতো আইয়ে থাকিব আইটোক তুমি বেলেগকৈ ভাঙিব নোৱাৰো নাভাঙো এইখিনি বস্তুক আমি ভাঙি দিলোঁ এইখিনি বস্তুক ভাঙি দেখিলোঁ যে আমি এনেকৈও লিখিব পাৰোঁ হ'লে তো তেতিয়া মই কি কৰিলোঁ এই প্ৰথমৰটোত a বুলি লৈ ল'লোঁ ঠিক আছে a বুলি লৈ ল'লোঁ তাৰপিছত মই কি কৰিলোঁ এইটো যিটো থাকি গ'ল সেইটো হৈ গ'ল মোৰ b কিন্তু b লগত যেহেতু এই আইটো আছে গতিকে মই আইটো লিখিব লাগিব অৰ্থাৎ এইখিনি হৈ গ'ল টুৱাইছ ab তো তেতিয়া কি হ'ল চোৱা এই বস্তুখিনি মানে এইটো থাকিলে একেটাই থাকিলে কাৰণ 2 2 এইটো লাগিলে এইখিনি ভাগি এইটো হ'ল আৰু এই আইটো আছিলে আইটো ইয়াত হৈ গ'ল এইখিনি হৈ গ'ল টুৱাইছ ab এতিয়া এইটো আৰু এইটো ভাঙিলে কিমান পাবা চোৱা এইটো আৰু এইটো যোগ কৰিলে কিমান পাবা চোৱা এইখিনিতে কৰি দিছোঁ তো ৰুট আছে
সৰি এটল ৰুট আছে এটো স্কয়াৰ আছে স্কয়াৰে ৰুটে কটাকটি যাব ইয়াত থাকিব 1 + x হলনে 1 + x হল আৰু এই বস্তুখিনি ভাঙা i স্কয়াৰ মানে হল -1 হয়নে -1 ৰ মাইনাস চিনডাল লিখিলো আৰু এই ৰুট ডালে এই স্কয়াৰটো কটাকটি গুছি গল থাকিলে কি 1 - x 1 মাইনাস ডাল মই বাহিৰত দি ললো 1 - x হলনে 1 - x তো এতিয়া মই কি পালো গেছো 1 + x -1 -a plus x plus 1 -1 কটাকটি গুছি গল x plus x twice x পালনে অৰ্থাৎ a2 আৰু a2 লগ লাগি twice x হৈছে a2 হৈছে a2 যোগ a2 লগ লাগি twice x হল আৰু a খিনিৰ সমান a খিনি তাৰ মানে এই বস্তুটো এটো বস্তু একে হয়নে নহয় হয় হয়নে হয় ঠিক আছে সেইখিনি কামে কৰিবলগীয়া কাম হল বেলেগ একো ভাবিব নালাগে এইটুক তোমালোকে দেখিলা পুনে পুনে এটো √1 - x² আছে হেতুক আমি a² + b² ভাঙিব পাৰো যত a মানে এটা লৈ লবা প্লাস থকাখিনি লৈ লোৱা ঠিক আছে প্লাস থকাখিনি লৈ লোৱা আৰু b মানে এটা লৈ লোৱা মাইনাস থকাখিনি ঠিক আছে তাৰ পিছত ফৰ্মুলাত বহাই দিয়া হ'ব ঠিক আছে তো এতিয়া কি হৈ গল চোৱা 1/2 হলে এতিয়া এটো হৈ গল কি a² + twice ab + b² ফৰ্মুলা হলে প্লাস b² ফর্মুলা তো তার মানে কি এই ফর্মুলাটো যদি পৰি যায় এটো ইকুয়াল টু কিমান হয় a + b হোল স্কয়ার হয়নে নহয় a + b হোল স্কয়ার মানে এটো তার মানে মই এটোক a + b হোল স্কয়ার লিখিব পাৰো তো a মানে কি লৈছো মই √1 + x মানে a² a মানে এটো প্লাস b মানে কি লৈছিলো মই এটো I √1 - x হলে a + b b মানে হল এটো আৰু a + b কি এটো মানে হল a + b হোল স্কয়ার অৰ্থাৎ এই বস্তুটোক মই এনেকে লিখিব পাৰো হলে এনেকৈ লিখিব পাৰো এতিয়া বৰ্গমূল লবলৈ কৈছে বৰ্গমূল মানে কি এই সংখ্যাটো যেটো পালো এটো ইয়াৰ ৰুটটো উলিয়াব লাগে হয়নে এতিয়া ইয়াৰ ৰুট লৈ ললে কি হ'ব এই সংখ্যাটো ৰুট লব লাগে এতিয়া তো এই সংখ্যাটো ৰুট লম আমি তো এই সংখ্যাটো ৰুট লৈ ললে কি হ'ব এতিয়া পুনে পুনে লিখি দিলে হ'ব ইয়াত তলত মই এটা লাইন এনেই দেখাই দিছো ইয়াত এই সংখ্যাটো ৰুট লব লাগিব বৰ্গমূল মানে হলে তো তেতিয়া হলে কি হ'ব একৰ ৰুট ললে একে থাকে গতিকে মই 1 লিখি দিলো 2 ৰুট লৈছো ৰুটটো হৈ যাব হলে আৰু এই গুটে সংখ্যাটো এটো যেটো ব্ৰেকেটৰ ভিতৰত আছে এটা সংখ্যা তো এটা ৰাখি বুলি আমি ধৰিব পাৰো তো a2 ৰুট লৈছো a2 ওপৰত ৰুট আছে আৰু এটোৰ ওপৰত স্কয়াৰ আছে হয়নে ৰুট ডালে স্কয়াৰতে কটাকটি গৈ থাকি যাব কি ভিতৰ অংশখিনি ভিতৰত কি আছে 1 + x + I * 1 - x তো ইয়াৰ বৰ্গমূলটো হৈ গল এটো এতেকে এটো লিখি দিলে হল এতেকে নিৰ্ণয় বৰ্গমূল বুলি লিখি দিলে হল ঠিক আছে প্ৰথম ইয়াৰ পৰা এই সংখ্যাটোলৈকে উলিয়াই লোৱা যত ৰুট ডাল নিদিবা তাৰ পিছত নিৰ্ণয় বৰ্গমূল বুলি লিখি ৰুট ডাল দি দিবা তাৰ পিছত এটো লাইন দেখাই দিলে হ'ব ঠিক আছে ওকে বেলেগ একো নাই এটো a + b হোল স্কয়ার ফৰ্মুলালে নিবগে লাগে সেইখিনি কথা ওকে এতিয়া আমাক আৰু এটা প্ৰশ্ন দিছে যে x + I √x⁴ + x² + 1 ইয়াৰ বৰ্গমূল উলিয়াব লাগে হলে এতিয়া এই প্ৰশ্নটো আমি আগৰটোৰ দৰে কৰিম তো কি কৰিম প্ৰথমতে 1/2 * 2 ঠিক আছে * 2 এটা মই কি কৰিলো গুটে ৰাশিটোকে পূৰণ কৰিলো কাৰণ এটো কটাকটি গৈ আগৰ দৰে একে থাকিব ঠিক আছে আৰু এখিনি মই I একে ধৰণে লিখি লম ওকে এখিনি ঠিক আছে এতিয়া কি কৰি দিম এই 2টো ভিতৰলে ভৰাই দিম হয়নে 2টো পূৰণ হৈ যাব twice x প্লাস এই গুটে ৰাশিটোৰ লগত 2 পূৰণ হৈ যাব I টো মই আগত লিখি লম I টো আগত নিলিখিলেও হ'ব একো নাই এনেদৰে মই লিখি দিছো I টো প্ৰথমতে ৰাখি দিছো ঠিক আছে I এখিনতে 2 এটা সোমাই গল আৰু x⁴ প্লাস x² + 1 ইয়াৰ আগৰটোৰ দৰে একে ঠিক আছে এনেদৰে কৰি ললো ওকে এতিয়া কি কৰিম এই গুটে ৰাশিটোক a² + twice ab + b² ফৰ্মুলাত ভাঙিম তো a টোক আমি a লম আৰু এই বস্তুটোৰ পৰা আমি কি উলিয়াম twice ab উলিয়াম ঠিক আছে হল ইয়াৰ আগৰ দৰে উলিয়াম তো এতিয়া কি কৰিম চোৱা এটো twice x প্লাস এই বস্তুটো চোৱা কেনেকৈ ভাঙিব পাৰি I * 2 এইখিনিক মই কেনেকৈ ভাঙিব পাৰো চোৱা এইখিনিক মই লিখিব পাৰো x² +
এক্স স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ এই বস্তুটো মই এনেদৰে লিখিব পাৰোঁ এইটো বস্তু ভাঙি চোৱা এইটোকে ওলাবগে এইটো চোৱা a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত আছে হয়নে তো a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত আছে এইটো যদি ভাঙা a স্কোৱাৰ হ'ব তো a মানে কি ইয়াত x স্কোৱাৰ তো x স্কোৱাৰ a স্কোৱাৰ ইয়াৰ ওপৰত স্কোৱাৰ লাগিলে প্লাছ টুৱাইচ এইটো ভাঙা a প্লাছ b হোল স্কোৱাৰ a স্কোৱাৰ প্লাছ টুৱাইচ a মানে হ'ল x স্কোৱাৰ ইনটু b মানে ইয়াত 1 আছে প্লাছ b স্কোৱাৰ হলনে এটো ভাঙি এটো পালো আৰু মাইনাস x স্কয়াৰ তো কি হলগে সোয়া এটো x টু দি পাৱাৰ 2 তাৰ ওপৰত 2 আছে তো এটো হ'ব কি 2 দুগুণ 4 হৈ যাব হয়নে এই ঘাত দুটা পূৰণ হৈ যাব তেনেদৰে থাকিলে তো x টু দি পাৱাৰ 4 হৈ গল প্লাস 2x স্কয়াৰ হ'ব এটো 1 টু পূৰণ হলে একে থাকিব 2x স্কয়াৰ ওকে প্লাস 1 স্কয়াৰ মানে 1 এটো ইয়াতে লিখি দিছো ঠিক আছে এটো ভাঙিলে আমাৰ কি হলগে x টু দি পাৱাৰ 4 plus 2y x square plus 1 square মানে 1 আৰু minus x square okay x to the power 4 2y x square পৰা x square বিয়োগ হৈ গল কিমান পালো x square থাকিলে আৰু plus 1 এই বস্তুটো ভাঙিলে এটো পালো এটো পা এটো পালো এটো পা এটো পালো একেটাই হল কেনে এটো এটো একে হয়নে হয় তাৰ মানে মই এই বস্তুটোকে কেনেকৈ লিখিব পাৰো এনেদৰে লিখিব পাৰো কাৰণ এটো ভাঙিলে এটোকে ওলাইগে ঠিক আছে হৈ গল এটো মনত ৰাখি থবা এতিয়া এই বস্তুটো এনেদৰে ভাঙি দিলো ঠিক আছে ওকে এটো একো কৰা নাই এটো বস্তু এনেদৰে লিখিলো এটো বস্তু ভাঙি এনেকৈ লিখিলো তো এতিয়া কি কৰিম 1/2 2x plus I into 2 এতিয়া এটো সোয়া a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত আছে নে এই গুটেটোক a বুলি ধৰা তাৰ ওপৰত স্কয়াৰ আছে মাইনাস এটো গুটেটোক b বুলি ধৰা b স্কয়াৰ হলনে তো এটোক মই কি লিখিব পাৰো a plus b হোল স্কয়াৰ into a minus b হোল স্কয়াৰ লিখিব পাৰো কাৰণ a স্কয়াৰ minus b স্কয়াৰ মানে হল কি a plus b হোল স্কয়াৰ into a minus b হোল স্কয়াৰ তো a plus b হোল স্কয়াৰ a plus মানে a স্কয়াৰ plus x স্কয়াৰ plus 1 a plus b b মানে কি a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ মানে হল a plus b হোল স্কয়াৰ a মানে হল এটো গুটেটো প্লাস b b মানে হল x x মানে প্লাস b কি a plus b into a minus b a মানে হল এটো গুটেটো x স্কয়াৰ plus 1 minus b b মানে x তো minus b এটো বুজি পাইছা নে এই গুটেটো a বুলি ধৰা a ওপৰত স্কয়াৰ লাগি আছে a স্কয়াৰ minus b স্কয়াৰ b মানে x তো a স্কয়াৰ minus b স্কয়াৰ মানে হল a plus b into a minus b a মানে হল এটো x স্কয়াৰ plus x a plus b b মানে হল x into a minus b a মানে হল এটো আৰু minus b মানে হল x তো এটো কেনেদৰে আমি ভাঙিব পাৰো ঠিক আছে হৈ গল ওকে এতিয়া সোয়া এতিয়া আমি কি কৰিম এতিয়া এই বস্তুখিনিক a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মুলাৰে নিম তো 2ab মানে 2ab এইখিনি বস্তুকে আমি ab কৰিম আগৰ দৰে তো কি কৰিম এতিয়া সোয়া 1/2 into 2x তোৰ ঠাইত মই কি কৰিম এটো হল টুৱাইস এটো হল গুটেটোক a বুলি ধৰিম এটোক b বুলি ধৰিম টুৱাইস ab ঠিক আছে এটো গুটেটো b বুলি ধৰিম ওকে আৰু লগত b টোৰ লগত কিন্তু মনত ৰাখিবা i টো লাগি থাকিব ঠিক আছে তো কি কৰিম তেতিয়া হলে এখিনি নিলিখো মই এখিনি ঠাইত লিখিম কি a স্কয়াৰ মানে এই বস্তুটো ৰুট ওভাৰ x স্কয়াৰ প্লাস 1 প্লাস x হলনে তো এটোক মই a স্কয়াৰ বুলি ধৰিম a স্কয়াৰ প্লাস কি a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ b স্কয়াৰটো মই এখিনতে প্ৰথমতে লিখি লওঁ ঠিক আছে a স্কয়াৰ প্লাস b মানে মই কি ধৰিম a টো আৰু a i টোক ঠিক আছে তো i টো লম প্ৰথমতে i আৰু কি থাকিলে ৰুট ওভাৰ x স্কয়াৰ প্লাস 1 minus x প্লাস 1 minus x হলে a স্কয়াৰ এটো b বুলি ধৰিছো এটো b স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস twice ab মানে গুটেটোক লিখিম twice a মানে হৈ গল x স্কয়াৰ প্লাস 1 plus x
ইনটু বি বি মানে হল কি আই ইনটু টুৱাইস এ বি এ মানে হল এটো আৰু বি মানে হল এটো আই ইনটু x স্কয়াৰ প্লাস 1 মাইনাস x এতিয়া এই বস্তুটো কি হলগে সোয়া এই বস্তুটোকে মই এনেকে লিখিব পাৰো কেনেকে কাৰণ তুমি এটো ভাঙি সোয়া এটো যদি ভাঙি সোয়া তেতিয়া টুৱাইস x ওলাব এটো আৰু এটো যোগ কৰিলে টুৱাইস x ওলাব আৰু এখিনিটো একেখিনিকে লিখিছো টুৱাইস জাস্ট কি কৰিছো মই হলাই দিছো দেখিব হলনি কৰি দিছো হলে এটা ভাঙি চালে কি ওলাবগে টুৱাইস x ওলাব কাৰণ এটো ভাঙি সোয়া এ স্কয়াৰটোৱে ৰুটে কটা এই ৰুট ডালে স্কয়াৰ কটাকটি গৈ ইয়াত থাকিলে সোয়া x স্কয়াৰ প্লাস 1 প্লাস x থাকিলে ইয়াত কি হ'ব i স্কয়াৰ মানে -1 মাইনাস হৈ গল হলে -1 আৰু এটো ব্ৰেকেটৰ ভিতৰত লিখিলো এই ৰুটে স্কয়াৰ কটাকটি গৈ থাকিলে কি x স্কয়াৰ প্লাস 1 মাইনাস x হলে তো একেটাকে থাকিলে সোয়া x স্কয়াৰ প্লাস 1 প্লাস x 1 ৰ লগত মাইনাস x স্কয়াৰ পূৰণ হলে মাইনাস x স্কয়াৰ হল 1 মাইনাস এ প্লাস এ মাইনাস 1 মাইনাস এ প্লাস x তো কি হল x স্কয়াৰ মাইনাস x স্কয়াৰ গুছি গল প্লাস 1 মাইনাস 1 গুছি গল কি থাকিলে x প্লাস x মানে কিমান টুৱাইস x অৰ্থাৎ এটো আৰু এটোৰ যোগফল টুৱাইস x অৰ্থাৎ এই টুৱাইস x টোক মই এনে দৰেও লিখিব পাৰো আৰু এখিনিটো এখিনিয়ে লিখি থৈছো ঠিক আছে হৈ গল তো এতিয়া এটো কি পালোগে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab বা আমি এনেকেও পাব পাৰো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ তাৰ মানে এটো a প্লাস b হোল স্কয়াৰ ফৰ্মুলাত আছে হলনে তো মই লিখিব পাৰো a প্লাস b হোল স্কয়াৰ a মানে হল কি ৰুট ওভাৰ x স্কয়াৰ প্লাস 1 প্লাস x প্লাস b b মানে কিমান b মানে এটো i ইনটু ৰুট ওভাৰ x স্কয়াৰ প্লাস 1 মাইনাস x হলে তো এটো লিখিব পাৰো কি a প্লাস b হোল স্কয়াৰ তো ব্ৰেকেটটো মই এনেকেও লিখিব পাৰো হলে তো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ তাৰ মানে হল a প্লাস b হোল স্কয়াৰ হৈ গল তো এতিয়া ইয়াৰ বৰ্গমূল লিয়াবল দিছে বৰ্গমূল মানে কি ইয়াৰ ৰুট লৈ দিয়া ইয়াৰ ৰুট লৈ দিলে কি হৈ যাব ইয়াৰ ৰুট লৈ দিলে 1 ৰ ৰুট 1 এ হয় 2 ক ৰুট ললে ৰুট 2 হৈ যায় আৰু এখিনি গুটেখিনি ৰুট ললে কি হ'ব এই জিডাল ৰুট লম সেই ৰুট ডালে স্কয়াৰটো কটাকটি গৈ ভিতৰখিনি থাকি যাব x স্কয়াৰ প্লাস 1 প্লাস x প্লাস i ইনটু ৰুট ওভাৰ x স্কয়াৰ প্লাস 1 মাইনাস x এটো হৈ গল উত্তৰটো বৰ্গমূলটো হৈ গল এটো ঠিক আছে কাৰণ ইয়াৰ ৰুট ললে এটোকে পাম 1 ৰ ৰুট ললে 1 হল 2 ৰুট ললে ৰুট 2 হল আৰু ইয়াৰ গুটেটো ৰুট ললে সেই ৰুট ডালে স্কয়াৰটো কটাকটি গৈ এই মাজৰখিনি থাকি গল এটো হৈ গল ইয়াৰ বৰ্গমূলটো ঠিক আছে ওকে এতিয়া আমাক আৰু এটা দিছে এটো যে 4ab - টুৱাইস a স্কয়াৰ - b স্কয়াৰ i এটোৰ আমি বৰ্গমূল লিয়াব লাগে তো আমি ইয়াটো কি কৰিম সোৱা এখিনি থাকিব দিবা এই যত i লাগি থাকে সেইখিনি সদায় ভাঙিবলৈ চেষ্টা কৰিম ঠিক আছে হল তো এতিয়া চাও হা এখিনি বস্তু প্ৰথম ৰাখা মাইনাস টুৱাইস a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাটো আমি ভাঙিব পাৰো কি হয় a + b * a - b হলে এনেকে লিখিব পাৰো ন a স্কয়াৰ - b স্কয়াৰ মানে হল a + b * a - b এটো ফৰ্মুলা হয় হয়নে হৈ গল তো এটো মানে এটো মানে এটো এতিয়া সোৱা আকৌ হে একেটা কামে কৰিম কি কৰিম a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো ফৰ্মুলালৈ লৈ যাম তো এতিয়া এই টুৱাইস ab এখিনি বস্তু সোৱা এখিনি বস্তু সদায় এই দুই লগাখিনিত বনাম যত i লাগি থাকে ঠিক আছে যেটো ভাঙিলু হেতু হল তো এতিয়া এটো টুৱাইস ab তো ইয়াত এটো দুইটো আছে দুই এটোক a বুলি ধৰা আৰু এই i লগাখিনিক b বুলি ধৰা ঠিক আছে হল তো তেতিয়া হলে গুটে ৰাখিটোক মই এনেকে লিখিম ঠিক আছে এটো নিজে নিজে মিলিয়ে যাব a বুলি এটোক ধৰি লোৱা তো a স্কয়াৰ a মানে হল কি আমাৰ a + b হোল স্কয়াৰ হল a + b হোল স্কয়াৰ প্লাস টুৱাইস ab টো প্ৰথমতে নিলিখি মই প্লাস b স্কয়াৰ টো লিখি লওঁ প্লাস b স্কয়াৰ b মানে কাক ধৰিছো a খিনি হলনে তো a - b * i হল স্কয়াৰ আছে গটিকে ইয়াত যেহেতু এটোৰ লগত এটো পূৰণ হৈ আছে ডাঙৰ ব্ৰেকেট ডাল দি দিয়া হৈ গল a স্কয়াৰ + b স্কয়াৰ প্লাস টুৱাইস ab এতিয়া ইয়াত প্লাস চিন নাই যেহেতু মাইনাস আছে তো মাইনাসে থাকিব দিয়া -2 * a + b * a - bi বুজি পাইছা ইয়াত যেহেতু মাইনাস আছে গটিকে এটো আমি a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ নবনাও এবাৰ কি বনাম a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ বনাম
ঠিক আছে তেতিয়াওতো একে হ'ব তেতিয়া ফৰ্মুলাটো কি পৰিবগে আমাৰ a - b হোল স্কয়াৰ ফৰ্মুলাত ওলাবগে হয়নে এটো মাইনাস থাকিলে মাইনাসত ওলাই ঠিক আছে তো এতিয়া চোৱা এতিয়া আমাৰ হৈ গল চোৱা এই দুটা যদি আমি ভাঙো তেতিয়া 4ab পাম এখিনি বস্তু এখিনি আছে আৰু এই দুটা যদি আমি ভাঙি চাও 4ab পাম তো ভাঙি চোৱা প্ৰথমতে ভাঙি পৰীক্ষাত নাচালেও হ'ব ঠিক আছে মিলিয়ে যাব এটো চোৱা a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস twice ab plus b স্কয়াৰ হলনে তাৰ পিছত এটো i আছে i ক স্কয়াৰ কৰিলে -1 হৈ যায় ঠিক আছে মাইনাস আইলে লগে লগে ব্ৰেকেট স্টাৰ্ট কৰি দিবা এটো কি স্কয়াৰ কৰিলে কি হ'ব a - b হোল স্কয়াৰ এটো i ক স্কয়াৰ কৰিলো -1 পালো এটো কি স্কয়াৰ কৰিলে কি হয় a - b হোল স্কয়াৰ মানে a স্কয়াৰ minus twice ab plus b স্কয়াৰ হলনে হৈ গল তো এতিয়া এটো খুলি চোৱা কি পামগে আমি a স্কয়াৰ plus twice ab plus b স্কয়াৰ minus a স্কয়াৰ minus a plus twice ab minus a plus a minus b স্কয়াৰ তো চোৱা এটো plus b স্কয়াৰ minus b স্কয়াৰ গুচি গল plus a স্কয়াৰ minus a স্কয়াৰ গুচি গল twice ab plus twice ab মানে 4ab তাৰ মানে a খিনিক ভাঙিলে 4ab এ পালোগে অৰ্থাৎ 4ab টোক মই এনেদৰে লিখিব পাৰো ঠিক আছে অৰ্থাৎ a খিনি মানে হৈ গল 4ab এতিয়া a খিনি কি ফৰ্মুলাত পৰি গল a স্কয়াৰ plus b স্কয়াৰ a স্কয়াৰ plus b স্কয়াৰ a স্কয়াৰ plus b স্কয়াৰ minus twice ab minus twice ab a স্কয়াৰ plus b স্কয়াৰ minus twice ab তাৰ মানে a - b হোল স্কয়াৰ ফৰ্মুলা হয়নে নহয় তো তেতিয়া হলে আমি লিখি দিব পাৰো কি a খিনি মানে কি হল a - b হোল স্কয়াৰ যত a মানে কিমান a মানে হৈ গলে গুটেটো কাৰণ a স্কয়াৰ plus b স্কয়াৰ minus twice ab a মানে হল গুটেটো মানে a plus b হলনে হৈ গল তো কি a - b হোল স্কয়াৰ a মানে হৈ গল গুটেটো আৰু b minus b মানে কিমান a গুটেটো a minus b into I হলে a minus b whole square ঠিক আছে হৈ গল তো এতিয়া ইয়াৰ বৰ্গমূল লিয়াবলৈ কৈছে তো ইয়াৰ বৰ্গমূল মানে ইয়াৰ ৰুট লৈ দিব লাগিব তো ইয়াৰ যদি ৰুট লৈ দিয়া এই ৰুটে স্কয়াৰতে কটাকটি গুই যাব থাকিবগে কি এই বস্তুটো বুজি পাই আছা না কি কৈ আছো যে ইয়াৰ বৰ্গমূল মানে কি ইয়াৰ ৰুট ল'ব লাগে তলত লিখিবা যে এতেকে বৰ্গমূল বুলি লিখি এনেদৰে দেখুৱাই লবা তাৰ পিছত ইয়াৰ বৰ্গমূল মানে এটোৱে কটাকটি গুচি গল থাকি গলগে কি a plus b minus a minus b into I বা I টো আগত লিখিলে হ'ব I into a minus b তো এটো হৈ গল ইয়াৰ বৰ্গমূলটো ঠিক আছে তো এনেদৰে আমি বৰ্গমূল উলিয়াব লাগিব ঠিক আছে এই চেপ্টাৰটোৰ সকলোবোৰ ভিডিও পাবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিলে এই চেপ্টাৰৰ সকলোবোৰ ভিডিও পোৱাৰ উপৰিও কিবা যদি তোমালোকে আমাক সুধিব বিচাৰা সেই চেপ্টাৰটোৰ লগত জড়িত কিবা যদি সুধিব বিচাৰা সেইখিনিও তোমালোকে সুধিব পাৰিবা গতিকে এতিয়াই প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা থ্যাংক ইউ